নমস্কাৰ ইকক্সালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ দ্বিতীয়টো পাঠৰ তৃতীয়টো অংশ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশ দুটাত আমাৰ ভাৰতবৰ্ষৰ জাতীয় জাগৰণ নৱ জাগৰণ এই সম্পৰ্কে বিভিন্ন কথা আলোকপাত কৰিছো আজি আমি তোমালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিবলৈ লৈছো সেই বিষয়বস্তুটো হৈছে জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি ছাত্ৰ ছাত্ৰীসকল জাতীয় সংগঠন গঠনৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে আমি এটা কথা ভালদৰে অনুধাৱন কৰিব লাগিব যে এই জাতীয় সংগঠন গঠনৰ প্ৰস্তুতিৰ পূৰ্বে আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে জাতীয় জাগৰণৰ উন্মেষণ হৈছিল জাতীয়তাবাদ স্বাধীনতা এই সম্পৰ্কে আমাৰ ভাৰতবৰ্ষৰ শিক্ষিত সচেতন যুৱ শক্তি ইতিমধ্যে যথেষ্ট পৰিমাণে অৱগত হৈছিল আৰু তেওঁলোকৰ মনত এই জাতীয়তাবাদী উত্তৰণ ঘটিছিল এতিয়া আমি মূল বিষয়বস্তুৰ মাজলৈ আহিছো ছাত্ৰ ছাত্ৰীসকল পাশ্চাত্য শিক্ষাৰ ফলত কি হৈছিল আমাৰ ভাৰতবৰ্ষত এটা নতুন ৰাজনৈতিক ধাৰণা সংগঠিত হৈছিল আৰু ৰাজনৈতিক সংগঠন প্ৰস্তুত কৰাৰ এটা ধাৰণাৰ উন্মেষণ হৈছিল তদুপৰি এই পাশ্চাত্য শিক্ষা ব্যৱস্থা তথা পাশ্চাত্য সংস্কৃতিৰ সংস্পৰ্শলৈ আহি আমাৰ ভাৰতবৰ্ষৰ মানুহখিনি পৃথিৱীৰ অন্য প্ৰান্তত সংঘটিত হৈ থকা ৰাজনৈতিক ঘটনা প্ৰবাহৰ লগত যথেষ্ট পৰিমাণে পৰিচিত হোৱাৰ এটা সুযোগ পাইছিল আৰু পৃথিৱীৰ অন্য প্ৰান্তত যেনেদৰে বিভিন্ন স্বাধীনতা সংগ্ৰামসমূহ আৰম্ভ হৈছিল বা অন্য দেশসমূহে যেনেদৰে স্বাধীনতা লাভৰ বাবে সংগ্ৰাম কৰিছিল সেই সংগ্ৰামৰ ইতিহাসে কি কৰিছিল আমাৰ ভাৰতবাসীক যথেষ্ট অনুপ্ৰাণিত কৰিছিল আৰু ঊনবিংশ শতিকাৰ শেষৰ ফালে কি হৈছিল আমাৰ ভাৰতবৰ্ষত ৰাজনৈতিক সংঘবোৰ প্ৰতিষ্ঠা হোৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিলে আৰু আমাৰ ভাৰতবৰ্ষত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰি সংঘবদ্ধভাৱে এটা জাতীয়তাবাদী দল সৰ্বভাৰতীয় দল গঠনৰ পথ প্ৰশস্ত কৰিলে আৰু এই দলটো গঠনৰ পিছত কি হৈছিল সৰ্বভাৰতীয় প্ৰেক্ষাপটলৈ বিভিন্ন পথ পৰিৱৰ্তন সংঘটিত হৈছিল আৰু এই অনুষ্ঠানটো আছিল এটা সৰ্বভাৰতীয় ৰাজনৈতিক অনুষ্ঠান আৰু এখেত আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী যাৰ তত্ত্বাৱধানত কি হৈছিল ইণ্ডিয়ান এছ'চিয়েশ্যন নামৰ সৰ্ববৃহৎ সৰ্বভাৰতীয় অনুষ্ঠান এটাৰ জন্ম হৈছিল তদুপৰি সুৰেন্দ্ৰনাথ বেনাৰ্জী আছিল প্ৰথম ভাৰতীয় ICS বিষয়া আৰু তেখেতে কি কৰিছিল কালক্ৰমত বিভিন্ন ঘটনা পৰিঘটনাৰ সন্মুখীন হৈ এটা সৰু কাৰণত কি কৰিব লগা হৈছিল চাকৰি হেৰুৱাব লগা হৈছিল আৰু পিছলৈ তেখেতে কি কৰিছিল ভাৰতবৰ্ষৰ ৰাজনৈতিক কামত তেখেতে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল আৰু এনেদৰে কি হৈছিল এই যুৱ নেতাজনৰ অধীনত আমাৰ ভাৰতবৰ্ষত সংঘবদ্ধভাৱে প্ৰথমবাৰৰ বাবে ৰাজনৈতিক দল বৃহৎ আকাৰত গঠিত হৈছিল তদুপৰি বেনাৰ্জীয়ে ভাৰতৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক চেতনা বৃদ্ধিৰ প্ৰতি তেখেতে লক্ষ্য ৰাখিছিল অৰ্থাৎ আমাৰ ভাৰতীয় মানুহৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষণ কৰিব বিচাৰিছিল আৰু ভাৰতীয়সকলৰ বাবে এক উমৈহতীয়া ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণৰ বাবে বা সৃষ্টি কৰাৰ বাবে তেখেতে বিভিন্ন কৰ্মপন্থা হাতত লৈছিল ছাত্ৰ ছাত্ৰীসকল সেইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ ঘটনা সমগ্ৰ ভাৰত জোকাৰি গৈছিল সেইটো হৈছে
ICS পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বয়সৰ নিৰ্ধাৰণে সমগ্ৰ ভাৰতবৰ্ষ আলোড়িত কৰিছিল কিয়নো লৰ্ড ৰিটনৰ সময়ত ব্ৰিটিছ চৰকাৰে ICS পৰীক্ষাৰ বাবে সৰ্বোচ্চ বয়স 21 বছৰ ধাৰ্য কৰিছিল যদিও পিছলৈ সেই বয়সটো 19 বছৰলৈ হ্ৰাস কৰে অৰ্থাৎ লৰ্ড ৰিটনৰ দিনত 21 বছৰৰ পৰা 19 বছৰ বয়স ধাৰ্য কৰা হৈছিল এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আৰু ভাৰতীয়সকলৰ বাবে ইয়াৰ ফলত এই চাকৰিটোত পোৱাৰ বাবে পৰীক্ষাটোত অৱতীৰ্ণ যে হ'ব লাগে সেই অৱতীৰ্ণ হোৱাটো যথেষ্ট কঠিন হৈ পৰিছিল কাৰণ 19 বছৰ বয়সতে এগৰাকী ভাৰতীয় ছাত্ৰই লণ্ডনত গৈ পৰীক্ষা দিয়াটো ইমান সহজ কথা নাছিল আৰু ইয়ে কি কৰিছিল ভাৰতীয় শিক্ষা সমাজত শিক্ষিত লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু লণ্ডনত অনুষ্ঠিত হোৱা এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় ছাত্ৰসকল বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই নীতিৰ বিৰুদ্ধে সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱে কি কৰিছিল এটা সৰ্বভাৰতীয় আন্দোলন গঢ়ি তুলিছিল অৰ্থাৎ তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত এটা আন্দোলন গঢ়ি তুলিছিল যে আমাৰ ভাৰতীয় ছাত্ৰসকলে লণ্ডনত গৈ 19 বছৰ বয়সতে পৰীক্ষা দিব যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হেঙাৰৰ সৃষ্টি হয় সেই সম্পৰ্কে আমাৰ ভাৰতীয় সৰ্বসাধাৰণ জনতাক বুজাব বিচাৰিছিল আৰু এই সন্দৰ্ভত তেখেতে কি কৰিছিল এটা আন্দোলনৰ সৃষ্টি কৰিছিল ভাৰতীয় অসামৰিক সেৱা আন্দোলনে ভাৰতীয়সকলৰ মাজত কি কৰিছিল ৰাজনৈতিক চেতনা বৃদ্ধি কৰিছিল অৰ্থাৎ সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱে যেটো আন্দোলন আৰম্ভ কৰিছিল ICS পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত এই আন্দোলনটো কি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষ জুৰি এক উত্তেজনাৰ সৃষ্টি কৰিছিল ৰাজনৈতিক মহলত যথেষ্ট এক সন্দিহান অৱস্থাৰ সৃষ্টি কৰিছিল আৰু শক্তিশালী জনমত গঢ়ি তুলিবলৈ সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱে কি কৰিছিল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি শিক্ষিত লোকসকলক যুৱ চামৰ মাজত এক জনমত সৃষ্টি কৰিবলৈ তেখেতে চেষ্টা কৰিছিল তদুপৰি পৰীক্ষাৰ্থীৰ বয়সৰ সীমা হ্ৰাস কৰি ভাৰতীয়সকলক বঞ্চিত কৰাৰ বিষয়টো ইংৰাজ চৰকাৰৰ সন্মুখত উত্থাপন কৰা হৈছিল আৰু ইণ্ডিয়ান এছ'চিয়েশ্যনে এজন উকিলক লণ্ডনলৈ পঠাইছিল ভাৰতীয়সকলৰ লগত যি বঞ্চনা ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰিছে সেই সম্পৰ্কে ব্ৰিটিছ চৰকাৰৰ ওচৰত এই সকলোবোৰ কথা দাবী কৰিবলৈ লালমোহন ঘোষ নামৰ ব্যক্তিজনক লণ্ডনলৈ পঠোৱা হৈছিল আৰু তেখেতৰ যুক্তি দক্ষতাই অৱশেষত বয়সৰ সীমা 21 বছৰ ধাৰ্য কৰিবলৈ ইংলেণ্ডৰ চৰকাৰক বাধ্য কৰাইছিল আৰু এনেদৰে কি হৈছিল ইণ্ডিয়ান এছ'চিয়েশ্যনৰ নেতৃত্বত ভাৰতবাসী যি বঞ্চনা সন্মুখীন হৈছিল তাৰ পৰা কিছু পৰিমাণে হলেও মুক্ত হ'বলৈ পাৰিছিল আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে আৰম্ভ কৰা এই আন্দোলনটো এনেদৰে সফলতা পাইছিল আৰু এইখিনি সময়তে ইলবাৰ্ট বিল নামৰ এখন গুৰুত্বপূৰ্ণ বিল আমাৰ ভাৰতবৰ্ষৰ মজিয়ালৈ আহিছিল এতিয়া আমি এই বিষয়বস্তুৰ মাজলৈ আহিছো গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিপনে ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে তেখেতে কি কৰিছিল নিযুক্তি দিছিল আৰু এই নিযুক্তিয়ে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ ইউৰোপীয় সম্প্ৰদায়ক অসন্তুষ্ট কৰিছিল অৰ্থাৎ ইউৰোপীয় লোকসকলে এই নিযুক্তিৰ বিৰোধিতা কৰিছিল কাৰণ ৰমেশ চন্দ্ৰ মিত্ৰ হৈছে এজন ভাৰতীয় গতিকে ভাৰতীয় লোক এজনক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া কথাটো ইউৰোপীয় লোকসকলে কেতিয়াও সহজভাৱে ল'ব নোৱাৰিলে ব্ৰিটিছ চৰকাৰৰ আইন সদস্য ইলবাৰ্টে এখন বিল উত্থাপন কৰিছিল তেখেতে এখন বিল উত্থাপন কৰি কি কৰিলে জিলা দণ্ডাধীশ পৰ্যায়ৰ ভাৰতীয় ন্যায়াধীশসকলক অভিযুক্ত
ইউৰোপীয় সকলৰ বিৰুদ্ধে বিচাৰ কৰাৰ ক্ষমতা দিছিল অৰ্থাৎ ভাৰতীয় ন্যায়াধীশজনে কি কৰিব পাৰিব অভিযুক্ত ইউৰোপীয় সকলৰ বিৰুদ্ধেও বিচাৰ ব্যৱস্থা সম্পন্ন কৰিব পাৰিব আৰু ইউৰোপীয় সকলে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিল আন্দোলন আৰম্ভ কৰিছিল অৰ্থাৎ ইউৰোপীয় সকলে এই ঘটনা পৰিঘটনাসমূহ কেতিয়াও মানি লোৱা নাছিল কাৰণ তেওঁলোকৰ বিপক্ষে থকা বুলি এয়া তেওঁলোকে ভাবিবলৈ লৈছিল আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত শিক্ষিত ভাৰতীয় সকলে ইলবাৰ্ট বিলখন সমৰ্থন কৰিছিল আৰু ইলবাৰ্ট বিলৰ সমৰ্থনত তেওঁলোকে এটা আন্দোলন আৰম্ভ কৰিছিল আৰু ভাৰতীয়সকল এই ইলবাৰ্ট বিলখনক লৈ সন্তুষ্ট হৈছিল কাৰণ ইলবাৰ্ট বিলখনে কি কৰিছিল যিখিনি যোগ্য ভাৰতীয় মানুহ তেওঁলোকক বিভিন্ন পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোক একমত প্ৰকাশ কৰিছিল এই বিলখনে একমত প্ৰকাশ কৰিছিল আৰু এই আন্দোলনে কি কৰিছিল ভাৰতীয় সকলৰ মাজত জাতীয়তাবাদী মনোভাৱ বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিছিল আৰু এনেদৰে কি হৈছিল আমাৰ ভাৰতবৰ্ষত লাহে লাহে জাতীয়তাবাদী ঢৌ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আহিছিল ইলবাৰ্ট বিলক কেন্দ্ৰ কৰি পেলাই কি কৰিছিল আমাৰ ভাৰতীয় সকলৰ মাজত একতা গঢ়ি তুলিবলৈ ইণ্ডিয়ান এছ'চিয়েশ্যনে কলিকতাত এখন জাতীয় সন্মিলন আহ্বান কৰে অৰ্থাৎ ইলবাৰ্ট বিলৰ সমৰ্থন কৰি আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত যাতে একতা বাহাল ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে এখন জাতীয় সন্মিলন আহ্বান কৰিছিল কলিকতাত আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিনিধিবৃন্দই কি কৰিছিল এই সন্মিলনত অংশগ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ প্ৰতিনিধিসকল আহি এই সন্মিলনত যোগ দিছিলে আৰু এইখনে আছিল প্ৰথম সৰ্বভাৰতীয় সন্মিলন অৰ্থাৎ ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ কোনো সৰ্বভাৰতীয় প্ৰেক্ষাপটত এনেকুৱা জাতীয় সন্মিলন কেতিয়াও আহ্বান কৰা হোৱা নাছিল এইখনে আছিল প্ৰথম সৰ্বভাৰতীয় আন্দোলন যি আন্দোলন সৰ্বভাৰতীয় সন্মিলন যি সন্মিলনখন কোনে আহ্বান কৰিছিল ইণ্ডিয়ান এছ'চিয়েশ্যনে আৰু এই জাতীয় কংগ্ৰেছৰ ভেটি স্থাপনৰ পথ প্ৰশস্ত কৰিছিল আৰু এনেদৰে কি হৈছিল আমাৰ ভাৰতবৰ্ষত এনেকুৱা এটা চেতনা জাগ্ৰত হৈছিল যে আমাৰ ভাৰতবৰ্ষত সৰ্বভাৰতীয় এটা ৰাজনৈতিক দল গঠন হোৱাৰ পৰিৱেশ এটা এনেদৰে প্ৰস্তুত হৈছিল এতিয়া আমি আহিছো ভাৰতবৰ্ষৰ প্ৰথম সৰ্ববৃহৎ ৰাজনৈতিক দলৰ কথালৈ আৰু ভাৰতবৰ্ষৰ প্ৰথম সৰ্ববৃহৎ ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ জানো তোমালোকে সকলোৱে এই সন্দৰ্ভত কিছু কিছু কথা ইতিমধ্যে অৱগত আছা এতিয়া আমি আহিছো জাতীয় কংগ্ৰেছ কেনেকৈ জন্ম হৈছিল জাতীয় কংগ্ৰেছৰ ইতিহাস কি আছিল জাতীয় কংগ্ৰেছে কেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছিল সেই সম্পৰ্কে সবিশেষ কথা তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো এতিয়া বিষয়বস্তুৰ মাজলৈ যাওঁ বলা লৰ্ড ডাফৰিনৰ কাৰ্যকালত এজন অৱসৰপ্ৰাপ্ত অসামৰিক কৰ্মচাৰী আছিল তেখেতৰ নাম আছিল এলেন অক্টোভিয়ান হিউম আৰু এই ছবিখন যে তোমালোকে দেখিছা এখেতে আছিল এলেন অক্টোভিয়ান হিউম আৰু তেখেতে কি কৰিছিল ভাৰতীয় সকলৰ মাজত এটা সৰ্বভাৰতীয় সংগঠন গঠনৰ উদ্যোগ প্ৰথমে গ্ৰহণ কৰিছিল অৰ্থাৎ এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বতে প্ৰথম সৰ্বভাৰতীয় এটা ৰাজনৈতিক দল আমাৰ ভাৰতবৰ্ষত গঠন কৰা হৈছিল হিউমে 1883 চনৰ 1 মাৰ্চত কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকসকলক উদ্দেশ্যে কি কৰিছিল এখন মুকলিমূৰীয়াভাৱে এখন পত্ৰ সম্বোধন কৰিছিল আৰু তেখেতে ইয়াত কি কৰিছিল পত্ৰখনৰ জৰিয়তে আহ্বান কৰিছিল যে আমাৰ ভাৰতবৰ্ষৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে ডেকা শক্তি আছে তেওঁলোকে কি কৰিব পাৰে লাগে মাতৃভূমিৰ সেৱাত নিজকে উৎসৰ্গিত কৰিব লাগে বা মাতৃভূমিৰ মুক্তি মাতৃভূমি সেৱাৰ বাবে তেওঁলোক আগবাঢ়ি আহিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল তেখেতক সহযোগিতা কৰিছিল আৰু প্ৰায় 50 জন ছাত্ৰ ছাত্ৰীৰ সহযোগত হিউমে কলিকতাত এখন বৈঠকৰ আয়োজন কৰিছিল
ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাঙ্কিত এই বৈঠকখনে কি কৰিছিল জাতিৰ স্বাৰ্থ গঠনৰ বাবে এটা সৰ্বভাৰতীয় সংগঠন গঠনৰ পোষকতা কৰিছিল অৰ্থাৎ এই জাতীয় সংগঠন গঠন কৰা হ'ব আমাৰ সমগ্ৰ ভাৰতবাসীৰ স্বাৰ্থৰ বাবে আৰু মুম্বাইত এখন মহাসভা আয়োজন কৰাৰ সেইখিনি সময়ত প্ৰস্তাৱো গ্ৰহণ কৰা হৈছিল জাতীয় সংগঠন এটা প্ৰস্তুতি সন্দৰ্ভত আৰু লৰ্ড ডাফৰিনে এই কাৰ্যক হিউমক যথেষ্ট পৰিমাণে উৎসাহিত কৰা দেখা যায় তদুপৰি 1885 চনৰ 28 ডিচেম্বৰত বোম্বেৰ গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত কি হৈছিল এখন মহাসভা আয়োজন কৰা হৈছিল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 72 জন প্ৰতিনিধিয়ে এই মহাসন্মিলনখনত অংশগ্ৰহণ কৰিছিল অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি বা বিভিন্ন প্ৰদেশৰ প্ৰতিনিধিসকলে এই অনুষ্ঠানটোত যোগদান কৰিছিল আৰু সংগঠনটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ সেইখিনি সময়ত ৰখা হৈছিল আৰু এনেদৰে কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন তথা সকলোতকৈ পুৰণি ৰাজনৈতিক দল প্ৰথমটো ৰাজনৈতিক দল এনেদৰে গঠন কৰা হৈছিল আৰু কলিকতাৰ উমেশ চন্দ্ৰ বেনাৰ্জী নামৰ ব্যক্তিজনক প্ৰথম সভাপতি মনোনীত কৰা হৈছিল আৰু এই অনুষ্ঠানটোৱে এনেদৰে কি কৰিছিল সংগঠিত হোৱাৰ পৰা আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক সামাজিক ক্ষেত্ৰত বিভিন্ন ধৰণেৰে জড়িত হৈ পৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামতো এই দলটোৱে নেতৃত্ব বহন কৰিছিল আৰু তোমালোকে যে এই সিম্বলটো দেখিছা অৰ্থাৎ চিহ্নটো দেখিছা এইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল চিহ্ন ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল ভাৰতবাসীৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আৰু জনসাধাৰণ আৰু দেশৰ স্বাৰ্থত কাম কৰাৰ বাবে এই সংগঠনটো প্ৰতিশ্ৰুতিবদ্ধ হৈছিল তদুপৰি প্ৰথম বছৰতে কংগ্ৰেছে কি কৰিছিল প্ৰথম বছৰসমূহত কংগ্ৰেছে মধ্যমীয়া নীতি এটা অৱলম্বন কৰিছিল অৰ্থাৎ তেওঁলোকে কি কৰিছিল তেওঁলোকৰ কাৰ্যসূচীসমূহ আবেদন নিবেদনৰ মাজতে সীমাবদ্ধ ৰাখিছিল কিন্তু পিছলৈ তেওঁলোক যেতিয়া অৱগত হ'ল যে জাতীয় কংগ্ৰেছৰ আবেদন নিবেদনৰ মাজেৰে জনসাধাৰণৰ আশা আকাংক্ষাসমূহ ব্ৰিটিছে পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত ইমান বেছি পদক্ষেপ গ্ৰহণ নকৰে গতিকে তেতিয়া কি কৰিছিল কংগ্ৰেছে তেওঁলোকৰ কাৰ্যপন্থাসমূহ পৰিৱৰ্তন কৰিছিল অৰ্থাৎ আবেদন নিবেদনৰ পন্থাৰ পৰা আঁতৰি আহি তেওঁলোকে কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ পৰ্যায়লৈকে গৈছিল আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ সৰ্বাত্মক সঁহাৰি তেওঁলোকে অৰ্জন কৰিবলৈ সক্ষম হৈছিল ব্ৰিটিছ চৰকাৰৰ সৈতে প্ৰথম অৱস্থাত তেওঁলোকে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি ৰাখিছিল যদিও এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট লাভৱান হ'ব পৰা নাছিল বা আমাৰ ভাৰতবাসীও কোনো ধৰণৰ ফলপ্ৰসূ সুবিধা লাভ কৰা নাছিল আৰু 1890 চনত কংগ্ৰেছে কি কৰিছিল এটা ভাৰতীয় দল ইংলেণ্ডলৈ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱে অৰ্থাৎ সময়ে সময়ে আমাৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন প্ৰতিনিধি ইংলেণ্ডৰ গৃহ চৰকাৰৰ সন্মুখলৈ যাব লগা হৈছিল আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন দাবীসমূহ উত্থাপন কৰাৰ হকে কিয়নো আমাৰ ভাৰতত স্থিতি লোৱা ব্ৰিটিছ চৰকাৰখনে কেতিয়াও আমাৰ ভাৰতবৰ্ষৰ অসুবিধাসমূহ ভাৰতবাসীৰ স্বাৰ্থৰ কথাৰ ওপৰত ইমান বেছি গুৰুত্ব দিয়া নাছিল আৰু সেইবাবে বিভিন্ন সময়ত বিভিন্ন প্ৰতিনিধিৰ দলসমূহ ইংলেণ্ডলৈ প্ৰেৰণ কৰা দেখা যায় আৰু 1892 চনত ভাৰতীয় পৰিষদ আইনখনে আমাৰ জাতীয় কংগ্ৰেছ দলটোক যথেষ্ট পৰিমাণে হতাশ কৰিছিল আৰু কংগ্ৰেছৰ আবেদন নিবেদন মানসিকতাৰ পথ পৰিৱৰ্তন হ'বলৈ ধৰিছিল আৰু কংগ্ৰেছ শিবিৰসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছিল সেইকেইটা হৈছে নৰমপন্থী আৰু চৰমপন্থী এই দুটা শিবিৰত কংগ্ৰেছ বিভক্ত হৈ পৰিছিল
দাদাভাই নৌৰোজী নামৰ ব্যক্তিজনে আমাৰ ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ ৰাজনীতি অৰ্থনীতিত যথেষ্ট সুদূৰ প্ৰসাৰী ভূমিকা বহন কৰিছে আৰু এই ছবিখন হৈছে দাদাভাই নৌৰোজীৰ আৰু তেখেতে আমাৰ ভাৰতবৰ্ষীক ব্ৰিটিছৰ দ্বাৰা যেনেদৰে শোষণ হৈ আছে সেই শোষণৰ বিৰুদ্ধে উচ্চস্বৰে মাত মাতিছিল আৰু তেখেতৰ জাতীয়তাবাদৰ ক্ষেত্ৰত যি অৱদান সেয়া আমাৰ ভাৰতবাসীয়ে সদায় স্বীকাৰ কৰিব লাগিব আৰু জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ৰে পৰা তেখেতে এই ৰাজনৈতিক দলটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল তদুপৰি তেখেত আছিল এসময়ৰ সফল উকিল যিজন ব্যক্তিয়ে লণ্ডনত বসবাস কৰিছিল অৰ্থাৎ লণ্ডনত তেখেতে ওকালতি কৰিছিল আৰু তেখেতে ব্ৰিটিছ কমন সভালৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় ব্যক্তি আছিল অৰ্থাৎ ব্ৰিটিছ সংসদলৈও তেখেত নিৰ্বাচিত হৈছিল আৰু তেখেতে কি কৰিছিল ইংলেণ্ডৰ লিবাৰেল পাৰ্টিৰ সদস্য গ্ৰহণ কৰি ইংলেণ্ডৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল অৰ্থাৎ তেখেতে যে ইংৰাজৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল তাৰ অন্তৰালতো কিন্তু তেখেতৰ ভাৰতীয় স্বাৰ্থ লুকাই আছিল কিয়নো তেখেতে কি কৰিছিল তাত বিভিন্ন ভাৰতীয় সমস্যাসমূহ উত্থাপন কৰিছিল আমাৰ ভাৰতত তেখেতৰ স্বদেশ ভূমিত ভাৰতীয়সকলে কেনেকুৱা ধৰণৰ নিৰ্যাতন নিপীড়নৰ সন্মুখীন হৈ আছে এই সকলোবোৰ কথা কি কৰিছিল ব্ৰিটিছ সংসদত তেখেতে উত্থাপন কৰিছিল সময়ে সময়ে আৰু তেখেতে ব্ৰিটিছ চৰকাৰক আহ্বান কৰিছিল যে ব্ৰিটিছ চৰকাৰে কি কৰিব লাগে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশটোত নজৰ দিব লাগে দৃষ্টি নিক্ষেপ কৰিব লাগে দৰিদ্ৰসকলৰ কল্যাণৰ বাবে আমাৰ ভাৰতবৰ্ষত বিভিন্ন জনকল্যাণমূলক ব্যৱস্থা গঠন হ'ব লাগে বা চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি ব্ৰিটিছ চৰকাৰে ল'ব লাগে আৰু এনেকুৱা ধৰণে তেখেতে কি কৰিছিল ভাৰতীয়ৰ হকে মাত মাতিছিল যদিও তেখেতে লণ্ডনত বাস কৰিছিল কিন্তু আমাৰ ভাৰতীয় স্বাৰ্থৰ হকে সদায় তেখেতৰ কণ্ঠ মুকলি আছিল তেওঁ পলাচী যুদ্ধৰ পিছত আমাৰ ভাৰতবৰ্ষৰ সা সম্পত্তি টকা পইচা ব্ৰিটিছলৈ অবিৰতভাৱে যে ড্ৰেইনৰ জৰিয়তে যেনেদৰে পানী বৈ যায় তেনেদৰে বৈ যায় বুলি তেখেতে বৰ্ণনা কৰিছিল অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ সা সম্পত্তি টকা পইচা ধন সোণ এই সকলোবোৰ ড্ৰেইনৰ মাধ্যমেৰে ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল বুলি তেওঁ যথেষ্ট যুক্তিবাদী এটা কথা উত্থাপন কৰিছিল যাক আমি ড্ৰেইন সিস্টেম বুলি জনা যায় ইকোনমিক হিষ্ট্ৰীত ড্ৰেইন সিস্টেম বুলি কোৱা হয় আৰু এই ড্ৰেইন সিস্টেম যেটো ব্ৰিটিছে আৰম্ভ কৰিছিল এই ব্যৱস্থাটো দাদাভাই নৌৰোজীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আৰু ভাৰতীয় হস্তশিল্পৰ পৰিৱৰ্তে ব্ৰিটিছ সকলে কি কৰিছিল ব্ৰিটেইনত উৎপাদিত বিভিন্ন শিল্পজাত সামগ্ৰীৰে আমাৰ দেশীয় বজাৰ ভৰাই তুলিছিল অৰ্থাৎ হস্তশিল্পৰ পতন ঘটাই ইংলেণ্ডে কি কৰিলে আমাৰ ভাৰতবৰ্ষৰ গাঁৱৰ কেঁচা মালসমূহ ব্ৰিটেইনলৈ ৰপ্তানি কৰিলে আৰু তাৰ পৰা বিভিন্ন কল কাৰখানাত প্ৰস্তুত হৈ অহা সামগ্ৰীৰে কি কৰিছিল আমাৰ ভাৰতীয় বজাৰ ভৰাই তুলিছিল আৰু দাদাভাই নৌৰোজীয়ে এই প্ৰক্ৰিয়াটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ভাৰত আৰু চীনৰ মাজত আফিঙৰ ব্যৱসায় বিলুপ্ত কৰাৰো তেখেতে কি কৰিছিল দাবী জনাইছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত তদুপৰি ভাৰতীয় ধন ভাৰতত খৰচ কৰিব লাগে বুলি তেখেতে যুক্তি দিছিল অৰ্থাৎ ভাৰতবাসীৰ ধন ভাৰতবাসীৰ কল্যাণৰ বাবে বয় কৰিব লাগে বুলি ব্ৰিটিছ চৰকাৰৰ ওচৰত তেখেতে দাবী জনাইছিল আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰতীয়সকলৰ স্বশাসনৰ দাবী তুলিছিল অৰ্থাৎ স্বশাসন স্বাধীনতাৰ ধাৰাটো তেখেতে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল আৰু সেইখিনি সময়ছোৱাত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছক 3বাৰ সভাপতিত্ব কৰিছিল অৰ্থাৎ 3বাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল আৰু তেখেতে ঘোষণা কৰিছিল যে কংগ্ৰেছৰ মূল লক্ষ্য হৈছে স্বৰাজ লাভ স্বাধীনতা লাভে আমাৰ ভাৰতবৰ্ষৰ মূল লক্ষ্য বা জাতীয় কংগ্ৰেছৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি তেখেতে
ঘোষণা কৰিছিল আৰু এনেদৰে দাদাভাই নৌৰোজীৰ দৰে ব্যক্তিসকলৰ উদ্যোগত কি কৰা হৈছিল আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত এক সচেতনতা জাগ্ৰত কৰাৰ বাবে জনসাধাৰণৰ মাজত এক জাতীয়তাবাদী ধাৰা উত্থানৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই সকলোবোৰ কথা খুব ভালদৰে বুজি পাইছা এতিয়া আমি মূল্যায়নলৈকে আহাচোন মূল্যায়নতনো কি প্ৰশ্ন দিছে প্ৰথম প্ৰশ্ন হৈছে ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱে প্ৰতিষ্ঠা কৰিছিল দ্বিতীয় প্ৰশ্নটো ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল আমি সকলোৱে জানো ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল 1885 চনত ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ লগত যিখিনি মূল বিষয়বস্তু আমি আলোচনা কৰিব লাগে ইমানতে শেষ হৈছে পৰৱৰ্তী পৰ্যায়ত আমি প্ৰশ্ন উত্তৰৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ